বৰপেটাত আফ্ৰিকান সোয়াইন ফিভাৰৰ সংক্ৰমণ জিলা প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি গাহৰিৰ মাংস বিক্ৰী সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে জিলাৰ ভিতৰত আৰু বাহিৰত গাহৰি পৰিবহণো বন্ধ কৰা হৈছে। গহিয়া গাঁৱৰ আক্ৰান্ত অঞ্চলত 1 কিলোমিটাৰ ব্যাসাৰ্ধত 4 বা 5 জনতকৈ অধিক মানুহৰ সমাৱেশত বাধা আৰোপ কৰা হৈছে। গহিয়া এইটো সৰ্থেবাৰীত এটা কেছ পোৱা গৈছিলে সোয়াইন ফিভাৰৰ, আফ্ৰিকান সোয়াইন ফিভাৰৰ, আৰু ইতিমধ্যে ইমিডিয়েটলি আমাৰ জিলা প্ৰশাসনে কেইটামান নিৰ্দেশনা জাৰি কৰিছে, যোনকেইটা মানে অলৰেডি আমাৰ ইমপ্লিমেণ্ট কৰা হৈছে। তাৰ ভিতৰত নাম্বাৰ 1 আপোনাৰ গাহৰি মাংস বিক্ৰী কৰিব নোৱাৰিব যিকোনো মাৰ্কেটত। নাম্বাৰ 2 নেশ্যনেল হাইৱেৰ বাহিৰে বেলেগ জেগা দি আপোনাৰ গাহৰি এনেকৈ ট্ৰেন্সপৰ্ট কৰিব নোৱাৰে, মানে ইটো ঠাইৰ পৰা সিটো ঠাইলৈ নিব নোৱাৰে জিলাখনৰ ভিতৰত। নাম্বাৰ 3 আপোনাৰ গাহৰিৰ যোনটো কাৰ্কাছ, যোনটো ডেড বডি, সেইটো আপোনাৰ য'তে ত'তে এনেকৈ পেলাব নোৱাৰিব। আৰু 4 জনতকৈ বেছি মানুহ, অধিক মানুহ আপোনাৰ গহিয়াত এনেকৈ গেডাৰিং কৰিবলৈ মানা কৰা হৈছে। আৰু এনেকুৱা এইকেইটা যদি কোনোবাই কৰে, এইবোৰ যদি নিৰ্দেশনা যদি আপোনাৰ পালন নকৰে, তেতিয়াহ'লে IPC আণ্ডাৰত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।